2026-ৰ বাবে বিজেপি কোনে টিকট পাব কোনে টিকট নাপায় এই বিষয়বোৰ আলোচনা হ'ব ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু তাৰ পূৰ্বে বুথ পৰ্যায়ত বিজেপি কিমান শক্তিশালী সেই বিষয়বোৰ সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব তাৰ সমান্তৰালভাৱে কেনেদৰে দলীয় নেতৃত্বৰ ওপৰত আশা প্ৰকাশ কৰে কাৰ্যকৰ্তাই সেই সন্দৰ্ভত তেওঁলোকে কি ক'ব বিচাৰে সংবাদ মাধ্যমৰ আগত সেয়াও শুনাব বিচাৰিছোঁ। আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাসমূহ খুব নিয়মিতভাৱে হৈ থাকে কাৰণ আমি সম্পূৰ্ণ গণতান্ত্ৰিক দল কংগ্ৰেছৰ দৰে পৰিয়ালকেন্দ্ৰিক দল যিহেতু নহয় তাৰ সিদ্ধান্ত পৰিয়ালৰ এটাত লোৱা হয় বা এখন হোটেলত লোৱা হয় তাৰ বিপৰীতে আমাৰ তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল জিলা আমাৰ কাৰ্যনিৰ্বাহক সকলো সদস্য মিলি সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাইজৰ মনৰ কথাখিনি আলোচনা কৰি আমি সিদ্ধান্ত লওঁ। গতিকে আপুনি ঠিকেই কৈছে নিৰ্বাচনৰ আগত এখন অতি গুৰুত্বপূৰ্ণ সভা আমাৰ অহা 100 দিন বা তাতকৈ কম দিনৰ যি আমাৰ দৈনন্দিন কাৰ্যসূচী হ'ব যি ৰূপৰেখা কেনেকৈ আমি দুইখন চৰকাৰে মোদী চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে যিখিনি জনহিতাৰ্থে জনসেৱাৰ্থে কাম কৰি আছে আৰু আমাৰ দলৰ যি নীতি আদৰ্শ এইবিলাক কেনেকৈ ৰাইজৰ ওচৰলৈ সদায় লৈ যোৱাৰ দৰে আৰু শক্তিশালীৰ ওপৰত লৈ যাব পাৰোঁ তাৰ ৰূপৰেখা ইয়াত তৈয়াৰ হ'ব। নিৰ্বাচনৰ বিভিন্ন কথা ইয়াত আলোচনা হ'ব। গতিকে আমি সেইকাৰণে এখন সভা অতি গুৰুত্বপূৰ্ণ সভা কিয়নো আমাৰ নিৰ্বাচন আহি আছে। গতিকে আপোনালোকে জানে যে ইতিমধ্যেই গুৱাহাটীত পদাৰ্পণ কৰিলে আমাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি বিজেপি দলৰ নীতিন নবীন ডাঙৰীয়া মুখ্যমন্ত্ৰী তথা সভাপতি প্ৰমুখ্যে এই মহানগৰীৰ বহু আমাৰ কাৰ্যকৰ্তাৰ সৰ্বসাধাৰণ ৰাইজে তেখেতক উষ্ম আদৰণি জনাইছে। বিমানবন্দৰৰ পৰা লানি নিচিগা ভিৰ খন্তেক পিছতে তেওঁ আহিব তেখেতৰ লগতে আমাৰ প্ৰভাৰী সকলো আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব উপস্থিত থাকিব। গতিকে অতি গুৰুত্বপূৰ্ণ সভাখন কিছু সময়ৰ পিছতে আৰম্ভ হ'ব। এই কথাটো নিৰ্বাচন বিশেষজ্ঞই হওক বা আপোনালোকে হওক বা আমিও কেতিয়াবা কওঁ যে হয় ভাৰতীয় জনতা পাৰ্টি যিকোনো মুহূৰ্ততে যিকোনো নিৰ্বাচনৰ মুখামুখি হ'বলৈ সাংগঠনিকভাৱে সদায় সাজু থাকে আৰু সদায় আমি ৰাইজৰ আশীৰ্বাদ ল'বলৈ আমি থাকোঁ গাঁৱে ভূঞে চহৰে নগৰে জনতাৰ চোতালে চোতালে। তাৰ বিপৰীতে বিৰোধীসকল থাকে নতুন দিল্লীত তেওঁলোকৰ সভা হয় নতুন দিল্লীত আমাৰ সভা হয় গাঁৱৰ চোতালত। এই যিখন সভা এই সভাখনত আপোনালোকে দেখিছে বৰ্ধিত কাৰ্যনিৰ্বাহক প্ৰায় 9 শতাধিক কাৰ্যকৰ্তা ইয়াত আহিছে। গতিকে ইয়াত নিশ্চিতভাৱে আমাৰ ৰণকৌশল তৈয়াৰ হ'ব। আমি ৰণকৌশলটো কোৱাটো সম্ভৱ নহয় কিন্তু সাংগঠনিকভাৱে নিৰ্বাচনকেন্দ্ৰিক বহু বিষয় বিশদভাৱে আলোচনা ইয়াত কৰা হ'ব। আমাৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ গতিকে কংগ্ৰেছ দলে বহুত কিবা কৰিব বুলি মোৰ মনে নধৰে। 23টা ম্যাদ অধ্যুষিত অঞ্চলতো আমি নিজিকোঁ সেইটো আৰু মিছা কথা নহয়। এইকেইটাত তেওঁলোকে জিকিব মেক্সিমাম কেইটাত 23টা ম্যাদ অধ্যুষিত সমষ্টিত মেক্সিমামত কংগ্ৰেছ জিকিব। এটা দুটাত হয়তো AUDFও জিকিব পাৰে কিন্তু মেক্সিমামত ম্যাদ অধ্যুষিত সমষ্টিত কংগ্ৰেছে জিকিব। আপোনালোকৰ ডিজিট কেনেকুৱা ধৰণৰ হ'ব? মই ডিজিটলৈকে নাযাওঁ খুব ভাল ফলাফল হ'ব সেইটোহে ভাবোঁ। এনেওতো জিকিবলৈ 64 লাগে 64তকৈ বহুত আগত যাম বুলি মই আশা কৰোঁ। 100+ কথা মই 100 বা এই শব্দবিলাক মই ক'ব নোখোজোঁ। আমাৰ টাৰ্গেট 100+ হোৱাটো উচিত হয় বুলি মই নাভাবোঁ। বিজেপি বা বিজেপিৰ এলায়েন্স পাৰ্টনাৰসকলে NDA খুব ভাল ফলাফল প্ৰদৰ্শন কৰিব লাগে তাতেহে আমি মনোযোগ দিব লাগে। আমাৰ দলে সময়ে সময়ে আমাৰ কাৰ্যনিৰ্বাহক সভা হৈ থাকে আৰু আজি এই কাৰ্যনিৰ্বাহক সভাখন আমাৰ কাৰণে গুৰুত্বপূৰ্ণ এইকাৰণেই যে কিছুদিন পিছতে হয়তো আগন্তুক 100 দিনৰ ভিতৰতে আমাৰ অসমৰ নিৰ্বাচন হ'ব। গতিকে নিৰ্বাচনৰ সন্মুখৰ কাৰ্যনিৰ্বাহক সভা বুলি নিশ্চয়কৈ গুৰুত্ব থাকিব। তাৰ লগে লগে আমাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিয়ে দায়িত্ব লোৱাৰ পিছত অসম ভ্ৰমণলৈ আজি আহিছে আৰু অসমৰ এই কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকিব। সেইকাৰণে আমি সকলোৱে অত্যন্ত উৎসাহী। নতুন কাৰ্যকৰী সভাপতি দায়িত্ব লোৱাৰ পিছত তেখেতে আমাক মাৰ্গদৰ্শন কৰিব। আগন্তুক দিনত নিৰ্বাচনলৈ আমাৰ প্ৰস্তুতি কি হ'ব এই কথাবিলাক আমি জানিব পাৰিম আৰু সকলো কাৰ্যনিৰ্বাহকৰ সদস্য বৰ্ধিত কাৰ্যনিৰ্বাহক সদস্য আজি ইয়াত উপস্থিত হৈছে। মই ভাবোঁ যে এই কাৰ্যনিৰ্বাহক সভাখন যিহেতু নিৰ্বাচনৰ সন্মুখত তাৰ কাৰণে অলপ গুৰুত্ব বেছি যেন লাগিছে কিন্তু আমাৰ প্ৰতিখন কাৰ্যনিৰ্বাহক সভাই অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ দলৰ প্ৰতিটো কাৰ্যসূচী অত্যন্ত দায়বদ্ধতাৰে অত্যন্ত নিষ্ঠাৰে কৰে। দলৰ প্ৰতিজন কাৰ্যকৰ্তাই দলৰ যিকোনো কাৰ্যসূচী অত্যন্ত গুৰুত্ব সহকাৰে কৰে। ৰাজ্যিক কাৰ্যনিৰ্বাহক বা বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰ্যসূচী। গতিকে আজিৰ এই কাৰ্যসূচীত ফোনত সুৱগা চৰাইছে যে আমাৰ নতুনকৈ দায়িত্ব লোৱা কাৰ্যকৰী সভাপতি ডাঙৰীয়া আজি উপস্থিত থাকিব। আমাৰ ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু যথেষ্ট জ্যেষ্ঠ নেতাৰ উপস্থিতিত আমি নিশ্চয়কৈ আগন্তুক নিৰ্বাচনৰ কাৰণে এটা সুন্দৰ মাৰ্গদৰ্শন পাম।
আৰু সকলোৱে নিৰ্বাচন যেতিয়া চমু চাপি আহিছে সকলোৱে এটা উৎসাহেৰে দলটোৰ কাম কৰি আছে আৰু আমাৰ দায়িত্বটো হ'ল যে ৰাইজৰ ওচৰলৈ গৈ আমাৰ চৰকাৰখনে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দুয়োখন চৰকাৰে যি ধৰণৰ উন্নয়ন বিকাশ আৰু জাতিটোৰ সুৰক্ষাৰ কাম কৰিছে এই কথাবিলাক আমি ৰাইজৰ মাজলৈ লৈ গ'লে ৰাইজে আমাক আশীৰ্বাদ দিব আৰু আগন্তুক দিনত আমি বৃহৎ ব্যৱধানেৰে অসমত পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম বুলি ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে চাওক বেলেগে কি পাব সেইবিলাকলৈ আমাৰ বিশ্লেষণ নহয় কিন্তু আমি অসমৰ ৰাইজক আশীৰ্বাদ পাম বুলি 100% আমি বিশ্বাসী কংগ্ৰেছৰ এতিয়া ডবল ট্ৰিবুল এইবিলাক ডিজিটৰ কথা মই ক'বলৈ নাযাওঁ কিন্তু এটা কথা ঠিক যে কংগ্ৰেছৰ নেতাসকলে বিশেষকৈ ৰাজ্যিক সভাপতিয়ে হওক বা তেওঁলোকৰ যিসকল নেতৃত্বত আছে তেওঁলোকে অসমৰ ইতিহাসৰ লগতো সম্পৰ্ক নাই অসমৰ ভূগোলৰ লগতো সম্পৰ্ক নাই অসমৰ না ইতিহাস জানে না ভূগোল জানে অসমীয়া ভাষাও বিকৃত কৰি পেলায় এনেকুৱা ধৰণৰ নেতৃত্বৰ মাজত কংগ্ৰেছ চলি আছে আৰু এছাম ব্যক্তি যিসকলক আমি অসমত আগ্ৰাসনকাৰী বুলি কওঁ সেই আগ্ৰাসনকাৰী অচিনাকি মালকসমূহৰ ওপৰত ভৰসা কৰি কংগ্ৰেছ দলটো চলি আছে আৰু সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ দলে এই নিৰ্বাচনৰ পিছত বুজি পাব আচলতে তেওঁলোকে অসমখনৰ কাৰণে কি ভুল কৰিলে অসমীয়া জাতিটোৰ কাৰণে কি বেয়া কাম কৰিলে তেওঁলোকে নিৰ্বাচনৰ পিছত বুজি পাই যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221